নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে এই আগষ্ট মাহৰ একেবাৰে শেষৰটো ভিডিঅ'। আজি হৈছে 31 আগষ্ট। অহাকালিৰে পৰা এটা নতুন মাহ আৰম্ভ হ'ব। তো গোটেই মাহটো আপোনালোকৰ খবৰবিলাক জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। ট্ৰাই কৰিলোঁ গোটেই মাহটো আপোনালোকক ভাল খবৰবিলাক জনাই যাবৰ কাৰণে। তো আপোনালোকে যদি মোক আগষ্ট মাহৰ আৰম্ভণিৰে পৰা চোৱা আৰম্ভ কৰিছে তেন্তে আপোনালোকক এটা সেলিউট, আপোনালোকে গোটেই মাহটো মোৰ খবৰবিলাক চাই থকাৰ কাৰণে। তো আপুনি এই মাহত মোক নতুনকৈ ছাবস্ক্ৰাইব কৰিছে নে আগষ্ট মাহৰ আগতেই মোক ছাবস্ক্ৰাইব কৰিলে কমেণ্ট ছেকশ্যনত পাৰিলে এবাৰ জনাই থৈ যাব। তো অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোৰে বাবে লৈ আহিছোঁ আৰু এনেদৰে অনাগত সময়তো আপোনালোক সকলোৰে বাবে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰবিলাক লৈ আহিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ অহা গুৰুত্বপূৰ্ণ খবৰকেইটানো কি জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। 22 জুলাই 2025 অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে। অসম কেবিনেটে সিদ্ধান্ত লৈছিলে যে আমাৰ অসমত যিসকল নেকি ডি ভোটাৰ আছে তেওঁলোকক ডি ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। তেওঁলোকৰ নামৰ আগৰ পৰা ডি ভোটাৰৰ যিটো নেকি টেগ লাগি আছিলে, সেই ডি ভোটাৰৰ টেগটো তেওঁলোকৰ নামৰ ফ্ৰণ্টৰ পৰা আঁতৰাই দিয়াৰ এক সিদ্ধান্ত লৈছিলে 22 জুলাই তাৰিখৰ দিনাখন। তাৰ পাছতেই অসমৰ প্ৰত্যেকটো জাতীয় সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিলে। প্ৰত্যেকটো জাতীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহেও ইয়াৰ বিৰোধিতা কৰিলে। কাৰণ যেতিয়াই নেকি ডি ভোটাৰসকলক নাগৰিকত্ব প্ৰদান কৰি দিব আমাৰ ভাৰতৰ, নাগৰিকত্ব প্ৰদান কৰাৰ লগে লগে বহুতো বাংলাদেশী মানুহে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। আৰু তাৰ পাছতেই প্ৰত্যেকে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। এতিয়া যোৱাকালি আমাৰ অসমৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যোৱাকালি অসম কেবিনেটে সিদ্ধান্ত লৈছে যে 22 জুলাই তাৰিখৰ দিনাখন যিটো নেকি ৰায় প্ৰদান কৰিছিলে, যিটো সিদ্ধান্ত লৈছিলে, সেইটো এতিয়া ৰিভাইজ কৰিছে বুলি অসমৰ কেবিনেটে ঘোষণা কৰিছে। অসম কেবিনেটে কৈছে যে যিসকল নেকি হিন্দু বঙালী আছিলে বা হিন্দু বাংলাদেশী আছিলে, হিন্দু বাংলাদেশীসকলৰ নামৰ আগৰ পৰা ডি ভোটাৰ শব্দটো আঁতৰি নাযায়, মানে তেওঁলোক ডি ভোটাৰ হৈয়ে থাকিব। কেৱল যিসকল নেকি কোচ ৰাজবংশী আৰু গোৰ্খা আছে তেওঁলোকৰ নামৰ পৰাহে ডি ভোটাৰটো আঁতৰি যাব। বাকী হিন্দু বঙালীসকলৰ নামৰ আগফালে কিন্তু ডি ভোটাৰ লাগিয়ে থাকিব। মানে যিসকল নেকি হিন্দু বেংগলী মানুহ আছে, তো বেংগলী মানুহবিলাক আপোনাৰ মানে যিবিলাক বাংলাদেশৰ পৰা আহিছিলে, ক'ৰবাৰ পৰা আহিছিলে আৰু, তো তেওঁলোকৰ নামৰ আগফালে ডি ভোটাৰটো লাগিয়ে থাকিব। কিন্তু যিসকল নেকি কোচ ৰাজবংশী আছিলে, যিসকল নেকি গোৰ্খা আছিলে, তো তেওঁলোকৰ নামৰ ফ্ৰণ্টৰ পৰা ডি ভোটাৰটো আঁতৰি যাব, অৰ্থাৎ তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। তো আমাৰ অসম চৰকাৰৰ এই নতুন সিদ্ধান্তটো আপোনালোকে কেনে পাইছে কমেণ্ট ছেকশ্যনত জনাব। মোৰ মতে নিৰ্বাচন আহি আছে কাৰণে এনেধৰণৰ সিদ্ধান্ত লৈছে যেন লাগিছে, নাজানো আৰু। যি কি নহওক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্ত কেনে লাগিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতীয় পইচা আমেৰিকা ডলাৰৰ তুলনাত পুনৰ এবাৰ কমি গ'ল। খবৰ ওলাইছে 88.15 হৈছেগৈ আমাৰ ভাৰতীয় পইচাৰ মূল্য। মানে আমেৰিকাৰ ডলাৰৰ তুলনাত আমাৰ ভাৰতীয় পইচাৰ মূল্য বৰ্তমান সময়ত 88.15 টকা। অৰ্থাৎ আমি যদি কেতিয়াবা কিবা কাৰণত আমেৰিকালৈ যাওঁ, তো আমেৰিকাৰ পইচাৰ সৈতে যদি আমাৰ ভাৰতীয় পইচা চেঞ্জ কৰিব বিচাৰোঁ, তেতিয়া আমি 88.15 টকা আমি ভাৰতীয় পইচা দিলেহে আমেৰিকাৰ 1 টকা এটা পাম বা আমেৰিকাৰ $1 এটা পাম। বা যদি কিবা কাৰণত আপুনি আমেৰিকাৰ পৰা চাকৰি বাকৰি কৰি ভাৰতলৈ আহে, আমেৰিকাৰ পৰা যদি আপোনালোকে 1 টকা এটা লৈ আহে ভাৰতলৈ, তেন্তে ভাৰতত আহি আপোনালোকে লাভ কৰিব 88.15 টকা। যেনেকৈ নেকি ইউটিউবাৰবিলাক, যেনেকৈ নেকি ফেচবুকত ভিডিঅ' বনোৱাবিলাকে লাভ কৰে। এতিয়া আমি যে পইচা পাওঁ সেই পইচাবিলাক ডলাৰত আহে, আৰু সেই ডলাৰটো আমাৰ ভাৰতীয় পইচালৈ যেতিয়া কনভাৰ্ট হৈ যায়, তেতিয়া আমাৰ পইচাটো মানে ধেৰ দেখা যায়। এনেই ভাৰতীয় মানে আমেৰিকান ডলাৰৰ তুলনাত আমি যিবিলাক পইচা পাওঁ, মানে যিমান টকা পাওঁ, সেয়া তেনেই নগণ্য যিমানটো টকা দিয়ে। কিন্তু যেতিয়া নেকি ভাৰতীয় মুদ্ৰাত কনভাৰ্ট হৈ যায়, বহুত হৈ গুচি যায়। গতিকে যিমানেই নেকি ভাৰতীয় মুদ্ৰাৰ দাম কমিব, আমাৰ সিমানেই লাভ হয়।
কিন্তু কি হ'ব ভাৰতৰ অৰ্থনীতিৰ কথা আছে ন তো সেইটো কাৰণে বেয়া লাগে আৰু আগবাইছে ইয়াৰ পাছৰটো খবৰৰ ফালে অসমত বৃদ্ধি পাইছে চুৰৰ অটপালি চুৰ ইমানেই মানে সাংঘাতিক হৈ গৈছেগে এতিয়া ভগৱানৰ মূৰ্তিৰ পৰাও সোণৰ অলংকাৰ নিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই চুৰে চুৰৰ ইমানেই অটপালি বৃদ্ধি পাইছে এইবাৰ খবৰ ওলাই পৰিছে লংকাৰ 4 নং ৱাৰ্ডৰ মা কালী মন্দিৰত চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে মন্দিৰৰ তলা ভাঙি সোণ ৰূপৰ গহনা পূজাৰ কাঁহ পিতলৰ বয় বস্তু সকলোবিলাক লগতে দানপাত্ৰত থকা টকা পইচাও লৈ যায় হেনো চুৰে কালী মন্দিৰৰ পৰা মানে মন্দিৰৰ ভিতৰত থকা যিমানবিলাক নেকি অলংকাৰ আছিলে যিমানবিলাক নেকি কাঁহ পিতলৰ মানে বাচন বৰ্তন আছিলে দানপাত্ৰত যিমান পইচা আছিলে সকলোবিলাক লুটি লৈ গুচি গ'ল চুৰে চাওকচোন চুৰে মানে ভগৱানলৈও ভয় নকৰে মানে ভগৱানলৈ মানে কি হৈছে মানুহৰ চলিবৰ বাবে বৰ্তমান পইচাৰ নাটনি হৈ গৈছে গতিকে সেইকাৰণে ভগৱানৰ পৰাই লৈছে আৰু ভগৱানে যিহেতু তেওঁ মানুহক জন্ম দিছে মানে ভগৱানে পঠাইছে পৃথিৱীলৈ গতিকে ভগৱানেই আমাক বচাব লাগিব আৰু হয়নে নহয় সেইকাৰণে বাপেকে ভগৱানৰ পৰাই লৈ আহিছে বাৰু যি কি নহওক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ তাতো তেনেকুৱা ঘটনা সংঘটিত হয় নেকি কেতিয়াবা আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰ এতিয়া অসমলৈ ঘূৰি আহিব বৰ্তমান সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰ গৈ আছেগে ব্ৰিটিছৰ এটা মিউজিয়ামত তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ব্ৰিটিছৰ সেই মিউজিয়ামটোৰ সৈতে কথা বতৰা পাতি আছে আৰু সেই বৃন্দাবনী বস্ত্ৰখন এতিয়া অসমলৈ পুনৰ উভতাই অনা হ'ব 2027 চনত বৃন্দাবনী বস্ত্ৰ অসমলৈ উভতাই আনিব 18 মাহৰ বাবে অসমত ৰাখিব বৃন্দাবনী বস্ত্ৰ আৰু তাৰ পাছত পুনৰ ব্ৰিটিছৰ সেই মিউজিয়ামটোলৈ ঘূৰাই দিয়া হ'ব বুলি জনাইছে আৰু সেই বস্ত্ৰখন ৰাখিবৰ কাৰণে অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব বুলি জনাইছে খানাপাৰাত 2027 চনত আনা হ'ব 18 মাহৰ কাৰণে সেই বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমত থাকিব বুলি জনাইছে মানে 1.5 বছৰৰ কাৰণে বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমত থাকিব তো আপোনালোকেও চাবগে পাৰিব 2027 চনত টাইম আছে বাৰু 26 চনটো মাজত আছে কাৰণ সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগিবতো এটা বিল্ডিং নিৰ্মাণ কৰিব লাগিব বা ঘৰ নিৰ্মাণ কৰিব লাগিব তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰ এতিয়া আমাৰ ভাৰতত বা আমাৰ অসমত চাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে পলিটিচিয়ানসকলৰ সা সম্পত্তি যেনেকৈ নেকি হঠাতে 5 বছৰৰ ভিতৰতে অত্যাধিক বৃদ্ধি পাই যায় ঠিক তেনেকৈ যদি আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহবিলাকৰো ধন সম্পত্তি হঠাতে বৃদ্ধি হৈ গ'লহেঁতেন পলিটিচিয়ানসকলৰ উপাৰ্জন যদি 10 টকা হয় সেই হিচাপত তেওঁলোকৰ খৰচাও হয় 100 টকা তাৰ পাছতো তেওঁলোকৰ বেংকৰ বেলেঞ্চ 2000 টকালৈ বৃদ্ধি পায় মানে সে এক্সাম্পল দিছোঁ আৰু ঠিক তেনেকৈ যদিহে আমাৰ সৰ্বসাধাৰণ মানুহৰ পইচা বৃদ্ধি পালেহেঁতেন আমি উপাৰ্জন কৰোঁ 3 টকা খৰচা কৰোঁ 4 টকা আমাৰ মাইনাছত 1 টকা লাগি থাকে কিন্তু পলিটিচিয়ানবিলাকে উপাৰ্জন কৰে 3 টকা খৰচা কৰে 4 টকা তাৰ পাছতো তেওঁলোকৰ বেংকৰ একাউণ্টত ডিপজিট হয় 100 টকা এয়া হৈছে পলিটিচিয়ান মই কাৰো নাম ল'ব বিচৰা নাই কিন্তু এয়া পলিটিচিয়ানবিলাকৰ মানে বৰ্তমান সময়ত কিছুমান পলিটিচিয়ানৰ এআই তেওঁলোকৰ এক প্ৰকাৰ ক'বলৈ গ'লে উপাৰ্জন বা তেওঁলোকৰ এইটো আৰু নহয় জানো অৰা এইটো মানে অৰা বুলি কয় পলিটিচিয়ানৰ অৰা তো তেনেকুৱা ধৰণৰ অৰা বা তেনেকুৱা ধৰণৰ এখন ভাগ্য আমিও পোৱা হ'লে কিমান ভাল লাগিলহেঁতেন ন ইনকম কৰিলেহেঁতেন 2 টকা খৰচা কৰিলেহেঁতেন 10 টকা তাৰ পাছতো মোৰ বেংকত বাচি গ'লহেঁতেন বোলে 100 টকা বাহ কি মজা বাৰু যি কি নহওক সেইবিলাক ছাইডত থৈছোঁ সেইবিলাক বাদ দিছোঁ এতিয়া খবৰ ওলাই পৰিছে আঙুৰলতা ডেকাৰ ওপৰত তো আঙুৰলতা ডেকাৰ সেইদিনাখন এটা ভাষণ বিৰাটেই পপুলাৰ হৈছিলে তেখেতে কৈছে যে মোৰ বেংকৰ বেলেঞ্চ জিৰো নহয় যাৰ কাৰণে মোৰ সিদ্ধান্তও কেতিয়াও জিৰো নহয় মই ইচ্ছা কৰিলে এতিয়া এখন গাড়ী ল'ব পাৰোঁ কিয় মোৰ বেংকৰ একাউণ্ট ভৰ্তি হৈ আছে আঙুৰলতা ডেকাই এনে ধৰণৰ এটা উদ্যত ভাষণ দিয়া আমি শুনা পাইছিলোঁ মানে মহিলাসকলক উৎসাহ দিবৰ বাবে তেখেতে এনে ধৰণৰ ভাষণ দিছিলে বুলি আমি অকণমান জানিব পাৰিছোঁ এতিয়া আঙুৰলতা ডেকাৰনো কিমান সা সম্পত্তি হ'ল তেখেত যেতিয়াৰে পৰা পলিটিক্সত আহিছে আহকচোন অকণমান চাই লওঁ তো এটা ৰিপৰ্ট চলোৱা অনুসৰি 2015-16 চনত আঙুৰলতাৰ সৰ্বমুঠ আয় আছিলে প্ৰায় 6,78,241 টকা তাৰ পাছতেই তেখেতৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিলে 93,25,988 টকা তেখেতৰ সৰ্বমুঠ
সম্পত্তিৰ আছিলে 2015 আৰু 2016 চনত আছিল এটা নিজা ফ্লেট কিন্তু কোনো ধৰণৰ মাটি তেখেতৰ নাছিলে আমি যদি সিদ্ধা গুচি আহোঁ 2019 আৰু 2020 চনত তেন্তে গম পাম সেই সময়ত আঙুৰ লতাৰ আয় বৃদ্ধি পালেগৈ 23,77,555 টকালৈ তেখেতৰ ইনকম সোৰ্সেছ বৃদ্ধি পালে 2021 চনত আঙুৰ লতাৰ সম্পত্তিৰ পৰিমাণ হ'লগৈ প্ৰায় 2,70,646 টকা আৰু তাৰ লগতে যোগ হ'ল নলবাৰীত প্ৰায় 3,600 বৰ্গ ফুটৰ এক ভূমি বা মাটি তেখেতৰ যিটো সময়ত নেকি মানে ধন সম্পত্তি বৃদ্ধি পাইছে তেখেত আই থিংক পলিটিচিয়ানত জইন্ট হৈছিলে হ'বলা সেই সময়ত তেখেত সেই সময়ত বিধায়িকা আছিল নেকি মোৰ যিমান দূৰ মনত আছে হয়নে নহয় মোৰ ভুল হ'লে কিন্তু ক্ষমা কৰিব তেখেত সেই সময়ত হয়তো বিধায়িকা আছিল বটৰদোৱা সমষ্টিৰ তো তেখেতে এনেই কোৱা নাই যে মই ইচ্ছা কৰিলে গাড়ী এখন ল'ব পাৰোঁ মই ইচ্ছা কৰিলে কিবা এটা সিদ্ধান্ত ল'ব পাৰোঁ নিশ্চয় ল'ব পাৰিব কাৰণ তেখেতৰ বেংক বেলেঞ্চ আছে ভাই যাৰ কাৰণে নেকি তেখেতলোকে নানান ধৰণৰ সিদ্ধান্ত লয় ডাঙৰ সিদ্ধান্ত লয় এটা কথাটো হৈ গ'ল তেখেতৰ বহুদিন ধৰি কোনো ধৰণৰ মানে ছবি জগতৰ লগত ৰিলেশ্যন নাই তেখেতে না ফিল্ম কৰিছে ভাল তা না তেখেতে ভাল এটা এডভাৰটাইজমেণ্ট না তেখেতে এখন ভাল চিৰিয়েল কৰিছে তাৰ পাছতো কিন্তু ইনকম সোৰ্সেছ বাঢ়িছে তেওঁলোকৰ এইটো বহুত ডাঙৰ কথা আকৌ আমাৰবিলাকৰ আকৌ ইনকম সোৰ্সেছ দিনক দিনে কমে তেওঁলোকৰ বাঢ়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ জলসম্পদ বিভাগৰ পৰা খবৰ ওলাই পৰিছে এতিয়া অভিযোগ উত্থাপিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ জলসম্পদ বিভাগৰ ওপৰত মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ জলসম্পদ বিভাগত নিম্নমানৰ কাম হোৱাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে অভিযোগ উত্থাপন কৰিছে দেউৰী পিপলছৰ তৰফৰ পৰা আৰু এই অভিযোগ উঠিছে মাজুলীৰ পৰা মাজুলীৰ এখন টুনি নদীৰ সাফাইৰ নামত প্ৰায় 21 কোটি টকাৰ আবণ্টন দিয়া হৈছিল কিন্তু সেই নদীখন সাফা কৰিবৰ কাৰণে সামান্যতম টকাও খৰচা নাই কৰা বুলি অভিযোগ উত্থাপিত কৰিছে দেউৰী পিপলছৰ তৰফৰ পৰা তাৰ লগতে জনাইছে যে এটা গড়কাপ মানে এটা ৰাস্তা আহিছিল এটা পথ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 93 কোটি টকাতকৈও অধিক টকা মানে প্ৰায় 100 কিমান কোটি টকা মানে আবণ্টন আহিছিল এটা পথ নিৰ্মাণ কৰিবলৈ কিন্তু সেই পথটো খুব নিম্নমানৰ মানে কোৱালিটিৰ সেই খুব নিম্নমানৰ বস্তু ব্যৱহাৰ কৰি বনাইছে কিন্তু সেই ৰাস্তাটো অলৰেডি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই 93 কোটি টকা সৰলকি কৰিছে ঠিকাদাৰে তাৰ পাছত তেওঁলোকে বাৰে বাৰে বিভিন্ন ধৰণৰ কমপ্লেইন দিলে দেউৰী পিপলছৰ তৰফৰ পৰা আৰু তেওঁলোকৰ কমপ্লেইন অনুসৰি তেওঁলোকৰ পইচাসমূহ মানে সেই ঠিকাদাৰৰ পইচা ৰখাই থৈছিলে এতিয়া খবৰ লোৱা অনুসৰি তেখেতৰ সেই ঠিকাদাৰৰ পইচাসমূহ মুকলি কৰি দিছে কিন্তু কাম হেনো একদম সামান্যতম হৈছে বুলি জনাইছে দেউৰী পিপলছৰ তৰফৰ পৰা একদম সামান্যতম কাম কৰা হৈছে বুলি জনাইছে তো এই খবৰটো ইয়াতে ইনক্লুড এই কাৰণে কৰিছোঁ মন্ত্ৰী পীযুষ হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ যাতে এই বিষয়টোৰ সন্দৰ্ভত তেখেতে অকণমান চোৱা চিতা কৰে মানে কাৰণ তেখেতৰ নাম বদনাম হৈছে ন পীযুষ হাজৰিকাদেৱ এজন বিৰাটেই এনাৰ্জেটিক আৰু এজন বিৰাটেই আদৰ্শৱান ব্যক্তি গতিকে তেখেতৰ বিভাগত এনেধৰণৰ কাম কাজবিলাক হ'লে অকণমান শুনিবলৈ বেয়া হয় গতিকে তেখেতক অনুৰোধ কোনে এই কামটো কৰিছে কি কৰিছে তদন্ত কৰি আৰু উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত আকৌ এবাৰ নিৰ্বাচন আয়োগৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে আকৌ এবাৰ বিজেপিৰ ওপৰত সন্দেহ জন্মিছে বিৰোধী পাৰ্টিয়ে কৈছে যে বিহাৰতো ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাইছিলে বিজেপিয়ে নৰেন্দ্ৰ মোদীয়ে ভোট চুৰ কৰি আকৌ এবাৰ বিহাৰত আসন গ্ৰহণ কৰাৰ বা দখল কৰাৰ চেষ্টা চলাইছিলে বুলি এতিয়া বিৰোধী পাৰ্টিয়ে দাবী উত্থাপন কৰিছে আৰু তাৰ লগতে নিৰ্বাচন আয়োগৰ ওপৰত এতিয়া অভিযোগ আনিছে বিৰোধী পাৰ্টিয়ে কৈছে যে বিহাৰত হেনো বোলে 6 নম্বৰ ঘৰত এটা ঘৰ আছে যিটোৰ ঘৰ নাম্বাৰ হৈছে 6 নম্বৰ তো এটা ঘৰতে প্ৰায় 947 গৰাকী হেনো ভোটাৰ থাকে এটা ঘৰত বোলে 947 গৰাকী ভোটাৰ থাকে এতিয়া এটা সামান্য অকণমানি ঘৰত 947 গৰাকী ভোটাৰ কেনেকৈ থাকিবলৈ পালে মানে হয়তো দুই এজন ভোটাৰ আছে চাগে বাকি যিসকলৰ নাম তাতে সন্নিবিষ্ট হৈ আছে
তো তেওঁলোক বোধ হয় চাগে আপোনাৰ সেই ভোট চুৰি কৰিবৰ কাৰণে কৌশলগতভাৱে বহুৱা তেওঁলোকৰ নাম। তো ইয়া বিহাৰতো এনেধৰণৰ ঘটনা ওলাই পৰিছে। তাৰ পাছত এতিয়া আমাৰ অসমতো হ'ব ভোটাৰ পুনৰ নিৰীক্ষণ। তো ভোটাৰ পুনৰ নিৰীক্ষণত গম পোৱা যাব আমাৰ অসমত কি হৈ আছে। তো বিহাৰত এই খবৰ ওলোৱাৰ পাছতেই এতিয়া নিৰ্বাচন আয়োগৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে আৰু বিজেপি পাৰ্টিৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে যে বিজেপি পাৰ্টিয়ে ভোট চুৰি কৰি বিহাৰ দখল কৰাৰ চেষ্টা চলাইছিলে বুলি। আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কামৰূপ মহানগৰৰ বিদ্যালয়সমূহৰ ওপৰত। তো কামৰূপ মহানগৰৰ বিদ্যালয়সমূহৰ সময়সূচী সলনি কৰা হৈছিলে, মানে বিদ্যালয় খোলাৰ সময়সূচী অকণমান সলনি কৰি দিয়া হৈছিলে। এতিয়া নিৰ্দেশনা জাৰি কৰিছে যে কামৰূপ মহানগৰীৰ বিদ্যালয়সমূহ 1 ছেপ্টেম্বৰৰ পৰা পূৰ্বৰ সময় অনুসৰিয়ে বিদ্যালয় খোলা হ'ব বুলি জনাইছে। আপুনি বাৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব। যদিহে আপোনালোকে ভিডিঅ'টো কামৰূপৰ পৰা চাই আছে, আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে তেন্তে আপোনালোকৰ ল'ৰা ছোৱালীৰ বিদ্যালয় 1 ছেপ্টেম্বৰৰ পৰা পূৰ্বৰ সময় অনুসৰি অৰ্থাৎ 9 বজাৰ পৰাই খোলা হ'ব। আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আঙুৰলতা ডেকাৰ ওপৰত। তো আঙুৰলতা ডেকাই এটা ভাষণ দিছিলে, মই আপোনালোকক পূৰ্বতেই কৈছিলোঁ। এতিয়া আঙুৰলতা ডেকাই সেই ভাষণটোনো কি দিছিলে? আঙুৰলতা ডেকাই কৈছিলে যে মোৰ বেংক বেলেঞ্চ আছে, সেইবাবে মই সিদ্ধান্ত ল'ব পাৰোঁ। মই গাড়ী এখন ল'ম বুলি ভাবিলেই ল'ব পাৰোঁ, ঘৰ এটা লাগিলেই ল'ব পাৰোঁ। যাৰ পইচা নাই, যাৰ একাউণ্ট জিৰ' বেলেঞ্চ, তাৰ সিদ্ধান্তও জিৰ'। আঙুৰলতা ডেকাৰ এই মন্তব্য। এই মন্তব্য কৰাৰ পাছতেই এতিয়া অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আঙুৰলতা ডেকাক কটু সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। তো অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কোৱা অনুসৰি আঙুৰলতা এতিয়া আঙুৰৰ থোপাৰ পৰা সৰি পৰা এটা আঙুৰ, যেতিয়ালৈকে আঙুৰটো থোপাৰ লগত লাগি থাকে তেতিয়ালৈকেহে আঙুৰটোৰ দাম থাকে। যেতিয়া থোপাৰ পৰা সৰি পৰে তেতিয়া আঙুৰৰ দাম নাথাকে বুলি জনাইছে। মানুহৰ দিনক দিনে উন্নতি হয়, কিন্তু আঙুৰলতাৰ হেনো বোলে দিনক দিনে বোলে তেখেত তললৈ নামিছে। প্ৰথমে মন্ত্ৰী, তাৰপিছত বোলে আপোনাৰ তললৈ মানে পৰ্যায়ক্ৰমে নামি গৈ আছে বুলি এতিয়া কটু সমালোচনা কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা আঙুৰলতাক। তো বন্ধু বান্ধৱীসকল, আঙুৰলতাৰ সেই মন্তব্য আপোনালোকে কি ক'ব? এইটো কিন্তু এটা অপ্ৰিয় হ'লেও সত্য কথা। অৱশ্যে তেখেত এগৰাকী আপোনাৰ চেলিব্ৰিটি হিচাপে বা তেখেত এগৰাকী সামাজিক ব্যক্তি হিচাপে তেনেধৰণৰ মন্তব্যবিলাক অকণমান শোভা নাপায়। কিন্তু এইটো এটা কিন্তু অপ্ৰিয় হ'লেও সত্য কথা বৰ্তমান সময়ৰ, যে আপোনাৰ যদি টকা আছে তেন্তে আপোনাৰ সন্মান আছে। আপোনাৰ যদি টকা আছে আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত সকলোৱে হয় ভয় দিব। আপোনাৰ যদি টকা আছে তেন্তে আপুনি সৰ্বজ্ঞানী। আপোনাৰ যদি টকা নাই তেন্তে মূৰ্খ এজনো আপোনাক জ্ঞান দি থৈ যাব। ঠিক আছে। তো এইটো অপ্ৰিয় হ'লেও সত্য কথা। কিন্তু তেখেত যিহেতু এগৰাকী সামাজিক ব্যক্তি, তেন্তে এনেধৰণৰ অকণমান মানে ৰাপ কথাবিলাক ক'লে কি হয়, মানে মানুহৰ মনত লাগে। গতিকে এইবিলাক অকণমান চাই চিতি ক'ব লাগে। বাকী অ'কে এই এনেধৰণৰ কথাবিলাক মোৰ মতে প্ৰেক্টিকেলি কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা। তো গুৱাহাটী মেডিকেল কলেজৰ পৰা এতিয়া এটা অভিযোগ উত্থাপিত হৈছে ডক্টৰৰ ওপৰত, যে ডক্টৰে হেনো কাৰোবাৰ সৈতে বোলে সন্তান সলনি কৰিছে। মানে এগৰাকী মাতৃৰ সন্তান অন্য এগৰাকী মাতৃৰ সৈতে সলনি কৰিছে বুলি এতিয়া ডক্টৰৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে। অভিযোগ উত্থাপিত এইকাৰণে কৰিছে যে মানে তেওঁলোকৰ যি নেকি ছ'ন'গ্ৰাফিক টেষ্ট আছিলে, সেই টেষ্টত ৱেইট আছিলে 3 কেজি কিমান গ্ৰাম। কিন্তু যেতিয়া নেকি সন্তানটিৰ বোলে জন্ম হোৱাৰ পাছত সন্তানটিৰ জন্ম হৈছে 2 কেজি 200 নে 2 কেজি 600 গ্ৰাম। সেইটো ডক্টৰেও বোলে ভালকৈ ক'ব নোৱাৰে 2 কেজি 600 গ্ৰাম নে 2 কেজি 200 গ্ৰাম। সন্তানটি বোলে নাথাকিলে, আৰু সেইবাবে এতিয়া মানে ঘৰৰ মানুহৰ সন্দেহ উপজিছে যে ডক্টৰে হয়তো সন্তানটিক কাৰোবাৰ সৈতে সলনি কৰি দিলে। মানে যাৰ প্ৰকৃততে জন্ম হৈছিলে মানে মৃত সন্তান, তেখেতৰ সৈতে তেওঁলোকৰ জীৱিত সন্তানটি সলনি কৰি দিলে বুলি অভিযোগ উত্থাপিত কৰিছে। এইটো এটা অভিযোগহে, মানে সঁচা নে মিছা এই সম্পৰ্কত নাজানো, এটা অভিযোগ উত্থাপিত হৈছে, সেইবাবে আপোনালোকক জনালোঁ। এতিয়া অভিযোগৰ ওপৰত যদি তদন্ত হয় তেতিয়াহে গম পাম যে অভিযোগটি সত্য নে অসত্য। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সৰুভোগৰ বননগৰ মহাবিদ্যালয়ৰ পৰা। যোৱাকালি সৰুভোগৰ বননগৰ মহাবিদ্যালয়ৰ উত্তপ্ত পৰিস্থিতি। আছুৱে বন্ধ কৰি দিলে মহানগৰৰ প্ৰৱেশ দুৱাৰ, কিয়নো যোৱাকালি ভাৰপ্ৰাপ্ত অধ্যক্ষৰ নিযুক্তি হৈছিলে মহাবিদ্যালয়খনত।
তো আছুৱে কোৱা অনুসৰি বা তাৰ ছাত্ৰসকলে কোৱা অনুসৰি যিজন নেকি ছিনিয়ৰ অধ্যাপক আছিলে তেখেতে পাব লাগিছিলে সেই অধ্যক্ষৰ পদটি, কিন্তু তাৰে যিসকল নেকি টিচাৰ আছে টিচাৰসকলে অকণমান চক্ৰান্ত কৰি নৱনিযুক্তি পোৱা বা ছিনিয়ৰ এগৰাকী শিক্ষয়িত্ৰীক সেই পদটি দিয়াৰ চক্ৰান্ত কৰিছিলে বুলি অভিযোগ উত্থাপিত হৈছে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা, আৰু যাৰ বাবে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ একতা সভাই। চাওকচোন পলিটিক্স চলি গৈছে ভাই বিদ্যালয়ত। মানে আজিকালি কি হৈছে আপোনাৰ বিদ্যালয়ত পঢ়াতকৈ বেছি পলিটিক্স চলে না, মানে সব জেগাতে পলিটিক্স লাগিবলৈ ধৰিছে। বিদ্যালয়ত পঢ়াতকৈ পলিটিক্স বেছি চলিছে। আপোনাৰ বিভিন্ন সংগঠনবিলাক সোমাই পৰিছে, আপোনাৰ পলিটিক্সে আৰু গোটেইখন মানে বিদ্যালয়ৰ সময়ত। আমি পঢ়ি থকাৰ সময়ত কিন্তু এনেকুৱা ধৰণৰ নাছিলে। কিন্তু বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে কোৱা অনুসৰি ছাত্ৰ সমাজে যিজন অধ্যক্ষক মানে যিজন নেকি অধ্যাপকক অধ্যক্ষৰ নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে, তো তেখেতৰ বিৰুদ্ধে কেইবাটাও হেনো অভিযোগ আছে। তেখেতক এখন চাৰ্জশ্বিট প্ৰদান কৰা হৈছে, যাৰ কাৰণে নেকি তেখেতক সেই পদ দিব পৰা নাই বুলি জনাইছে। নাজানো আৰু অহাকালিলৈ সকলোবিলাক তথ্য ওলাব, তেতিয়া আপোনালোকক জনাই যাম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা। নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে। যোৱাকালি নগাঁৱৰ জিলা আয়ুক্তই হঠাতে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত ভিজিট দিছিলে, মানে ছাডেন ভিজিট মাৰিছিলে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত। আৰু নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত ছাডেন ভিজিট মৰাৰ পাছত জিলা আয়ুক্তই দেখা পালে যে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা চলে, ড্ৰাগছৰ বেপাৰ চলি আছে, আৰু সেই ড্ৰাগছৰ ব্যৱসায়ত তাৰে পুলিচে সহায় কৰি আছে, পুলিচৰ সহযোগত চলি আছে বোলে হেনো ড্ৰাগছৰ ব্যৱসায়। আৰু তাৰ পাছতেই এতিয়া 24 ঘণ্টাৰ ভিতৰতে নগাঁৱৰ জিলা আয়ুক্তই একশ্যন মোডত আহিছে। তাৰ পাছতেই খবৰ ওলাইছে নগাঁও জেলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰু বিলাসী খাদ্যৰ যোগান ধৰা, নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে একশ্যন, বিবেক পটংগীয়া আৰু উপেন হাজৰিকাক গ্ৰেফতাৰ, জিলা আয়ুক্তৰ ছাডেন ভিজিটত কৰা 24 ঘণ্টাৰ ভিতৰতে এয়া একশ্যন। মানে তেখেতে যি ছাডেন ভিজিট কৰিছিলে, ছাডেন ভিজিট কৰাৰ পাছতেই তেখেতে লৈছে এয়া একশ্যন। চাওকচোন বাৰু, আপোনাৰ আমি যিবিলাক বস্তু আপোনাৰ বাহিৰা ফিল্মবিলাকত দেখা পাইছিলোঁ, তো সেই বস্তুবোৰ এতিয়া ডাইৰেক্টলি দেখিবলৈ পাইছোঁ আমাৰ অসমতে ড্ৰাগছৰ বেপাৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি আমাৰ অসমৰ জীৱিকা সখীসকলক স্কুটি প্ৰদান কৰে, আৰু এইবাৰ প্ৰায় ৯,৭০৪ গৰাকী জীৱিকা সখীক আমাৰ সকলোৰে মৰমৰ মামায়ে স্কুটি প্ৰদান কৰে। আৰু এই স্কুটিসমূহ প্ৰদান কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত এই স্কুটিসমূহ প্ৰদান কৰে। আৰু এইবাৰ স্কুটি প্ৰদানৰ লগে লগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণাও কৰি দিছে যে জীৱিকা সখীসকলক 500 টকাকৈ তেল ভৰাবৰ বাবে প্ৰত্যেক মাহে হেনো পইচাও প্ৰদান কৰিব 500 টকাকৈ তেল ভৰাবৰ কাৰণে, আৰু লগতে এটা হেলমেট প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু এইবাৰ তেখেতে তাৰ লগতে মানে কৈছে যে যিসকল নেকি আমাৰ অসমৰ জীৱিকা সখী আছে, তো জীৱিকা সখীসকলক অৰুণোদয় আঁচনিৰ পইচাও দিব বুলি কৈছে। তো জীৱিকা সখীসকলৰ বাবে এইটো এটা মানে ভাল খবৰ। তেওঁলোকেও এতিয়া প্ৰত্যেক মাহে মাহে সেই 1250 টকা 1500 টকা সেই পইচাসমূহ এতিয়া তেখেতলোকেও লাভ কৰিব। তো জীৱিকা সখীসকলৰ আৰু বলে স্কুটিও পাইছে, তেল ভৰাবলৈ পইচাও পাইছে, হেলমেটো পাইছে, আকৌ আনফালে তেওঁলোকে আপোনাৰ সেই অৰুণোদয় আঁচনিৰ পইচাও পাব। আপুনি যদি এগৰাকী জীৱিকা সখী, লাইক এটা কিন্তু নকৰাকৈ নাথাকিব আকৌ দেই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি নাগালেণ্ডৰ এটা ব্যক্তিগত চেনেলৰ সাংবাদিকৰ ওপৰত গুলীবৰ্ষণ কৰা হ'ল। সাংবাদিকজনে বাতৰি সংগ্ৰহ কৰি ঘৰলৈ আহি থাকোঁতেই তেখেতৰ ওপৰত গুলীচালনা কৰা হয়, আৰু তেখেত বৰ্তমান চিকিৎসাধীন হৈ আছে। সাংবাদিকৰ জীৱন মানে তেনেই, আজিকালি কি ক'ব আৰু, সাংবাদিকৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে। তো মোক বহুবিলাকে কয়, তই যে বাতৰিবিলাক দি থাক, ইমান অপেনলি কথাবিলাক অকণমান মানে ভাবি চিন্তি কবিচোন। কেতিয়াবা ভাবোঁ, হয় দেই, মই যে কি কাম কৰি আছোঁ, মানুহক ডাইৰেক্টলি মানে অপেনলি কথাবিলাক কৈ দিওঁ। কেতিয়াবা কাৰোবাৰ গাত লাগি যাব, মোৰ ওপৰতো তেনেকুৱা কিবা এটা কৰি নিদিলেই হ'ল আৰু যি কি নহওক এনেকুৱা ধৰণৰ কাম কাজবিলাক নকৰিব, কৈ দিব যে তই এনেকুৱা ধৰণৰ বাতৰি নিদিবি, আৰু বছ নিদিওঁ আপোনাৰ বিষয়ে আৰু তেনেকুৱা বাতৰি। আৰু যি কি নহওক বাদ দিছোঁ এইবিলাক কথা।
এতিয়া খবৰ ওলাইছে যিজন সাংবাদিকক নেকি গুলিয়ালে সেই সাংবাদিকজনক বোলে হেনো নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে বোলে মুকলিকৈ বোলে ভাবুকি দিছিলে সেইকাৰণে এতিয়া কিছু লোকে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীক সন্দেহ কৰিছে মানে তেখেতৰ দ্বাৰাই গুলীবৰ্ষণ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে মানে সাংবাদিকৰ জীৱন আজিকালি আপোনাৰ কোনো মূল্য নাইকিয়া হৈ গৈছে সাংবাদিকে প্ৰকৃততে দেখাব লাগে সত্য ঘটনাটো আৰু সেই কাৰণে আজিকালি সাংবাদিকবিলাকে সত্য ঘটনা নেদেখুৱা হৈছে বা ৰুলিং পাৰ্টিৰ পক্ষ ল'বলৈ লৈছে কাৰণ উপায় নাই নহলে আপোনাৰ কি বুলি কয় জেলত যাব লাগিব নহলে কেতিয়াবা কোনোবাই মাৰধাৰ কৰিব কোনোবাই কিডনেপ কৰিব তাতকে ভাল ৰুলিং পাৰ্টিৰ সাপোৰ্ট কৰিব পইচাও পাব জীৱন সুৰক্ষিতও থাকিব লাক্সাৰিয়াছ এটা লাইফ জীয়াই থাকিব কোনোবাই মুকু যদি অফাৰ কৰে কন্টাক্ট নাম্বাৰ ভিডিও ডেসক্ৰিপচনত আছে অফাৰ কৰিব পাৰে ময়ো সাপোৰ্ট কৰা আৰম্ভ কৰি দিম আৰু আইবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা গুৱাহাটী মেডিকেল কলেজৰ এতিয়া ইটোৰ পাছত সিটো ঘটনা ওলাই পৰিছে ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে মেডিকেল কলেজৰ নামত কিন্তু সেই অট্টালিকাবিলাক নিৰ্মাণ কৰিলেও অট্টালিকাবিলাকৰ ভিতৰত থাকিব লগা যিবিলাক সা-সুবিধা সেই সা-সুবিধাসমূহ পৰ্যাপ্ত পৰিমাণৰ নাই তো খবৰ লোৱা অনুসৰি গুৱাহাটী মেডিকেল কলেজত যোৱাকালি এজন মানে এক্সিডেণ্ট হোৱা ৰোগী গৈছিলে জৰুৰীকালীন চিকিৎসাৰ বাবে কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতক নিবৰ বাবে এখন হুইল চেয়াৰো নাই আনকি সেই ৰোগীজনৰ আত্মীয়ই জৰুৰীকালীন টিকট কাটিবৰ কাৰণে গৈছে বহু সময় ৱেইট কৰিছে টিকট কাটিব পৰা নাই এয়াই হৈছে গুৱাহাটী মেডিকেল কলেজৰ দৃশ্য হয়নে নহয় তো এনেকুৱা ধৰণৰ ঘটনা ঢেৰ ওলাই পৰিছে তো ইয়াৰ পৰা এইটোৱে প্ৰমাণিত হয় যে অসম চৰকাৰে ডাঙৰ বিল্ডিং বনাইছে কিন্তু বিল্ডিংবিলাকৰ ভিতৰত থাকিব লগা বয় বস্তুবিলাক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ গুৱাহাটী মেডিকেল কলেজৰ ওপৰতে গুৱাহাটী মেডিকেল কলেজৰ ওপৰত ইটোৰ পাছত সিটো ঘটনা এতিয়া পোহৰলৈ আহিছে সেইবাবে এতিয়া গুৱাহাটী মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এটা হোৱাটছআপ নাম্বাৰ মুকলি কৰিছে যাতে এনে ধৰণৰ কেছবিলাক ৰিডিউস কৰিব পাৰে এটা হোৱাটছআপ নাম্বাৰ জাৰি কৰিছে সেই হোৱাটছআপ নাম্বাৰত এতিয়া আপোনালোকে কমপ্লেইন্ট কৰিব পাৰিব যদিহে আপোনালোকৰ কিবা অভিযোগ থাকে নাম্বাৰটি আপোনালোকক জনাই দিছো টুকি ৰাখিব 6900476006 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে অভিযোগ দিব পাৰিব যদিহে কিবা অভিযোগ থাকে আপোনালোকৰ এতিয়া নিতৌটো 1200 অভিযোগ যাব ইমানখিনি অভিযোগ মানে আপোনাৰ চাবৰ কাৰণে মানুহ ৰাখিছে বা নাই ৰখা নে কৰ্তৃপক্ষৰ নিজৰ হোৱাটছআপ মোবাইলত তেখেতে ইনষ্টল কৰি ৰাখিছে হোৱাটছআপটো এইটো নাম্বাৰত ঠিক নাই যদি হেইটো কৰিছে তেনেহলে অভিযোগ একো মীমাংসা নহয় ইয়াৰ বাবে এটা কমিটি গঠন কৰিব লাগিব কেবাজনীয়া এটা দল লাগিব কাৰণ ডেইলি 1200 তেনেকুৱা ধৰণৰ অভিযোগ যাব সেই অভিযোগসমূহ মীমাংসা হৈছে নে নাই হোৱা হেইটো ভেৰিফাই কৰিবৰ কাৰণে মানে এটা টিম লাগিব তো এনে নাম্বাৰটো জাৰি কৰি দিলে নহব যদি আপোনাৰ ওচৰত টিম নাই তেন্তে নাম্বাৰ জাৰি কৰায়ও মিছা এটা টিম লাগিব বলে এটা টিম থাকিব নতুনকৈ যিবিলাক অভিযোগ থাকিব সেইবিলাক পৰ্যবেক্ষণ কৰিব এটা টিম থাকিব বলে সেই অভিযোগ সমাধান কৰিবৰ কাৰণে যি কৰিব লাগে সেয়া কৰিব আৰু এটা টিম থাকিব বলে অভিযোগসমূহ সমাধান হ'লনে নাই হোৱা সেইটো চাব এটা অভিযোগ থাকিব আপোনাৰ টেলিকলাৰ মানে কাস্টমাৰৰ সৈতে কথা বতৰা পাতিব যে কামটো হ'লনে নাই হোৱা এনেকুৱা কিছু টিম লাগিব আৰু সেই টিম যদি নাই এনে জাস্ট খালি মানুহক মৰম লগাবৰ কাৰণে অভিযোগ নাম্বাৰ দাখিল কৰি দিছে তেনেহলে একো অভিযোগ আপোনাৰ ফলপ্ৰসূ নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে বহুতো মহিলাৰ নাম আহিছে আৰু বহুতো মহিলাৰ নাম কিন্তু নাই অহা যিসকল মহিলাৰ নাম নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অহা নাই সেই সকল মহিলাক তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰো নাম সন্নিবিষ্ট হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত খুব শীঘ্ৰেই আপোনালোকৰ নাম সন্নিবিষ্ট কৰা হ'ব বুলি জনাইছে আপোনালোকে একো ফৰ্ম ফিলআপো কৰিব নালাগে ডিসি অফিচতো যাব নালাগে ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত পইচা ভৰাই দিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনি তৃতীয় পৰ্যায় আৰম্ভ হ'ব আৰু পইচা ট্ৰান্সফাৰো কৰিব 17 ছেপ্টেম্বৰ দিনাখন আৰু যিসকলে পোৱা নাই তেওঁলোকক খুব শীঘ্ৰেই তেওঁলোকৰ একাউণ্টত পইচা দিয়াৰ ব্যৱস্থা কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে নতুনকৈ এটা সিদ্ধান্ত লৈছে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আপোনালোকে দ্বিতীয় অফিচত গৈ ড্ৰাইভিং লাইসেন্স বনাব নালাগে আপোনালোকে অসমৰ বিভিন্ন স্থানত স্থাপন হ'ব লগা যিবিলাক নেকি ড্ৰাইভিং স্কুল থাকিব ড্ৰাইভিং স্কুলসমূহত এডমিশন লৈ তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স আৰু আপোনালোকে দ্বিতীয় অফিচ নোযোৱাকৈ ড্ৰাইভিং লাইসেন্স ল'ব পাৰিব এতিয়া ইতিমধ্যে তেজপুৰত
আপোনাৰ বহি গৈছে তেজপুৰত স্থাপন কৰা হৈছে তেনেকুৱা ধৰণৰ এখন বিদ্যালয় এতিয়া তাৰ পাছতেই খবৰ ওলাই পৰিছে কামৰূপ মহানগৰীৰ পৰা খবৰ ওলাইছে কামৰূপ মহানগৰীত এতিয়া দ্বিতীয় কাৰ্যালয় হেনো বন্ধ থাকে দ্বিতীয় কাৰ্যালয়ত এতিয়া ড্ৰাইভিং লাইচেন্সৰ কাম নকৰে তাৰ পৰিৱৰ্তে 22 আগষ্টৰ পৰা ড্ৰাইভিং লাইচেন্স দিবৰ বাবে বা ড্ৰাইভিং লাইচেন্স বনাবৰ বাবে গুজৰাটৰ এটা ব্যক্তিগত কোম্পানীক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জনাইছে খবৰ লোৱা অনুসৰি দ্বিতীয় কাৰ্যালয়ত বন্ধ ড্ৰাইভিং লাইচেন্সৰ কাম গুজৰাটৰ ব্যক্তিগত খণ্ডৰ কোম্পানীক দিয়া হৈছে দায়িত্ব কোম্পানীটো আনুষ্ঠানিক কাম-কাজ আৰম্ভ কৰাৰ পূৰ্বে 22 আগষ্টৰ পৰা কামৰূপ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্সৰ কাম বন্ধ কৰি দিয়াৰ অভিযোগ অনলাইন যোগে মাচুল আদায় দিয়া প্ৰায় 6 শতাধিক আবেদনকাৰীৰ মাজত হাহাকাৰ মানে এতিয়ালৈকে সেই গুজৰাটৰ কোম্পানীটোৱে কাম ষ্টাৰ্ট কৰাই নাই কিন্তু 22 তাৰিখৰ পৰা কি কৰি দিলে মানে দ্বিতীয় অফিচে কাম বন্ধ কৰি দিলে ড্ৰাইভিং লাইচেন্সৰ যিসকলে নেকি অলৰেডি পইচা পাতি পেমেণ্ট কৰি থৈছে তেওঁলোকৰ অসুবিধা হৈ গৈছে তেওঁলোকে পেমেণ্ট কৰি থৈছে এতিয়া তেওঁলোকৰ টেষ্ট হোৱা নাই তেওঁলোকে লাইচেন্স পোৱা নাই মানে তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈছে এতিয়া মোৰ মতে যিটো ব্যৱস্থা কৰিছে সেইটো বেয়া কৰা নাই ভালেই পাইছোঁ কিন্তু আৰু বাহিৰা কোম্পানীক দিয়াটোহে কিন্তু কেনেকুৱা ধৰণৰ কথা এইটো গ্ৰহণযোগ্য হোৱা নাই আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা তো লখিমপুৰত যোৱাকালি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বাগৰি গৈছে তো আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো নেকি আছে সেইটো যথেষ্ট ওখ আপোনালোকে কেতিয়াবা যদি লখিমপুৰৰ ফালে আহে চাবচোন আপোনালোকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো যথেষ্ট পৰিমাণৰ ওখ এটা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে যেতিয়া পানী বাগৰিছে গতিকে ভাবক লখিমপুৰৰ একাংশ মানুহৰ কি অৱস্থা হৈছে যোৱাকালি আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে এনএছপিচিয়ে এৰা পানী এনএছপিচিয়ে যোৱাকালি পানী এৰিছে যাৰ কাৰণে নেকি লখিমপুৰ ধেমাজিৰ মানুহৰ অৱস্থা বেয়া হৈ গৈছে যোৱাকালি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি গৈছে এতিয়া চৰকাৰে তথাপিও বিহিত ব্যৱস্থা নলয় চৰকাৰে ভাবে আমাৰ অসমত এইবিলাক মানে সাধাৰণ কথা নেকি পানীৰ মানুহ পানীতে থাকাও ন এইবিলাক সলভ কৰিব নালাগে বাৰু যে কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম